নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী কাইলৈ মুকলি হ'ব উত্তৰ পূবৰ প্ৰথম ইমাৰ্জেন্সি ল্যান্ডিং ফেচিলিটি থকা মৰাণৰ গছপুৰীয়া ৰাষ্ট্ৰীয় ঘাইপথ কাইলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ভাৰতীয় বায়ুসেনাৰ অত্যাধুনিক যুঁজাৰু বিমানে শক্তি প্ৰদৰ্শন কৰিব ইতিমধ্যে বিগত দুটা দিন ধৰি ভাৰতীয় বায়ুসেনাৰ ৰাফেল সুখয় আদি যুঁজাৰু বিমানে ইএলএফত উৰণ আৰু অৱতৰণৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে উপভোগ কৰিবলগীয়া এয়াৰ শ্ব'ত ভাৰতীয় বায়ুসেনাৰ 16খনকৈ বিমানে শক্তি প্ৰদৰ্শন কৰিব কাইলৈ এয়াৰ শ্ব'ৰ বাবে আজিও শেষবাৰ ইএলএফত বিমানৰ উৰণ আৰু অৱতৰণৰ অনুশীলন চলোৱা হ'ব চূড়ান্ত অনুশীলনত ভাৰতীয় বায়ুসেনাই মৰাণৰ আকাশত দেখুৱাইছে যুদ্ধ বিমানৰ সমৰকলা ইফালে প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে বৃহস্পতিবাৰে নিশা মৰাণৰ জৰুৰীকালীন অৱতৰণ ক্ষেত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এয়াৰ শ্ব'ৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী যোগেন মোহন বিধায়ক চক্ৰধৰ গগৈ বিধায়ক তৰংগ গগৈয়ে 14 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া এয়াৰ শ্ব' উপভোগ কৰিবলৈ শিক্ষাৰ্থীসকলক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীয়ে বায়ুসেনাৰ এই প্ৰদৰ্শনে নৱপ্ৰজন্মক বায়ুসেনাত যোগদানৰ বাবে অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বানপানী দুৰ্যোগৰ সময়ত এই স্থানত হেলিকপ্টাৰ নমাই সাহায্য যোগান ধৰিব পাৰিব বুলি জনায় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মানুহখিনি আঁতৰি দিয়া ময়ো চাওঁ নহ'লে অহা 14 তাৰিখে আমাৰ ভাৰতীয় বায়ুসেনাই মৰাণৰ ইমাৰ্জেন্সি লেণ্ডিং ফিল্ডত অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেইবাখনো বিমান অৱতৰণ কৰোৱাব যুদ্ধ বিমান তেজাছ সুখয় ৰাফেল ট্ৰান্সপৰ্ট বিমান আৰু বিভিন্ন ধৰণৰ হেলিকপ্টাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও চাবুৱা বিমানবন্দৰৰ পৰা ইয়ালৈ C-130 ট্ৰান্সপৰ্ট বিমানেৰে ইয়ালৈ আহিব আৰু তেওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে অৱতৰণ কৰিব এইটো এটা অত্যন্ত স্মৰণীয় দিন হ'ব এটা সকলোৰে বাবে মনত থকা দিন হ'ব মই ডিব্ৰুগড় জিলা প্ৰশাসনক অনুৰোধ কৰিছোঁ বা তেওঁলোকক মই কৈছোঁ আমাৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলক যাতে এই চোৱাৰ সুবিধাটো কৰি দিয়ে অকল ঠিক মৰাণৰখিনিয়ে নহয় ডিব্ৰুগড় চৰাইদেউ জিলাৰ সকলো ছাত্ৰ ছাত্ৰী কাৰণ এইটো 9 কিলোমিটাৰ জেগা গতিকে অসুবিধা একো নাই আমাৰ স্কুলৰ কলেজ বা ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্ট কলেজৰ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকলে যাতে এই অনুষ্ঠানটো আহি চাব পাৰে কাৰণ তেওঁলোকে এই অনুষ্ঠানটো চালে ভৱিষ্যতে বায়ুসেনাত যোগদানৰ বাবে তেওঁলোকৰ মনত এটা ইণ্টাৰেষ্ট বাঢ়িব আৰু মই ভাবোঁ খুব ধুনীয়া অসমবাসীৰ বাবে এটা স্মৰণীয় लोगों के लिए हमने इंतजाम नहीं किया कितना हवाई जहाज आएगा वो मैं बोल सकता हूँ लोग तो ऐसा है कि जो आए वही देख सकता है तो यहाँ कोई भाषण नहीं है स्पीच नहीं है खाली प्रधानमंत्री जी और साथ में हमारा राज्यपाल महोदय आएगा सोनोवाल साहब आएगा एयरफोर्स का चीफ आएगा ये तो खाली एक डेमोन्स्ट्रेशन है यहाँ कोई पब्लिक स्पीच नहीं कोई विशेष এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে ঋষেশ্বৰ এটা বিশেষ দিন 14 ফেব্ৰুৱাৰীৰ এই দিনটোৰ বাবে প্ৰস্তুতি প্ৰায় তুংগত উঠিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কালি নিশা তদাৰক কৰিছে সমগ্ৰ প্ৰস্তুতিৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ বৰ্তমান কেনেকুৱা ধৰণৰ আয়োজন চলিছে লগতে আজি পুনৰ অনুশীলন চলাব বুলি জানিব পৰা হৈছে এয়াৰ শ্ব'ৰ হয় নিশ্চয়কৈ কাইলৈ এক বিশেষ দিন হৈ ৰ'ব ৰাজ্যবাসীৰ বাবে এক ইতিহাস হৈ ৰ'ব যিহেতু ৰাজপথৰ পোন প্ৰথমবাৰৰ বাবে নহয় ইতিমধ্যে দুটা দিন ইতিমধ্যে অনুশীলন কৰিছেই ৰাজপথত কিন্তু এনেকুৱা এটা ৰাজপথ কাইলৈ উদ্বোধন হ'ব যিটো ৰাজপথত বায়ুসেনাৰ বিমান অথবা যিকোনো বিমানে অৱতৰণ কৰিব ইতিমধ্যে পৰীক্ষণ সম্পন্ন হৈছে দুটা দিন সম্পূৰ্ণ উৰণ অৱতৰণ পৰীক্ষণ সফল পৰীক্ষণ হৈছে বুলি ক'ব লাগিব আৰু
যি প্ৰধানমন্ত্ৰী আগমনৰ প্ৰাক মুহূৰ্তত এই দুটা পৰীক্ষণে নিশ্চয়কৈ বায়ুসেনাক বা ভাৰতবাসীক গৌৰৱ কঢ়িয়াই আনিছে আৰু সুন্দৰ তৎপৰতা আৰু ব্যাপক তৎপৰতা দেখা গৈছে আৰক্ষী প্ৰশাসনৰ সমান্তৰালকৈ বায়ুসেনা অথবা বিভিন্ন বিষয়াসকলৰ মাজত। আৰু মই আছো এই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে য'ত আহি বহিব, অৰ্থাৎ য'ৰ পৰা চাব এয়াৰ শ্ব' প্ৰায় 30 মিনিট সময় যিহেতু ইয়াত এয়াৰ শ্ব' হ'ব, আৰু য'ৰ পৰা চাব সেই প্ৰেক্ষাগৃহটোৰ সন্মুখত আছো। আৰু সন্মুখৰ ভাগত যাবলৈ নোৱাৰাকৈ যিহেতু ইয়াত পথৰ কাষত ফেন্সিং দিয়া আছে, তাৰ কাষতে বেৰিকেড আছে। বেৰিকেডৰ ভিতৰত কোনো সোমাব নোৱাৰে। ইয়াৰ ভিতৰত কিন্তু প্ৰশাসনৰ লোক অথবা অন্যান্য আৰক্ষী প্ৰশাসন বা এয়াৰফ'ৰ্চৰ লোকহে সোমাব পাৰিব। আৰু দেখা গৈছে যে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা। মই যদি দেখাওঁ, ফেন্সিঙৰ কাষত CCTV লগোৱা আছে। আৰু ইয়াৰ সমান্তৰালকৈ আজিও এটা কথা ক'ব লাগিব, যিহেতু আজি অনুশীলনৰ কথা তেনেধৰণৰ কোনো কাৰ্যসূচী নাই, কিন্তু বায়ুসেনাৰ ফালৰ বা কিবা বিভাগীয় কামত তেনেধৰণৰ কিবা উৰণ অৱতৰণ কৰাৰ সম্ভাৱনা নাই বুলি ক'ব নোৱাৰি। আৰু দেখা গৈছে সম্পূৰ্ণ তৎপৰতা। ইতিমধ্যে যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছেই অকণমান ধূলিৰ সমস্যা এটা আছে, সেইটো আজি ঠিক হ'ব। ইতিমধ্যে ধূলি যি আঁতৰাবৰ বাবে যি গাড়ী আছে, চফাই অভিযান চলাইছে। আৰু সমান্তৰালকৈ মই যদি কেমেৰাই যদি ঢুকি পায়, ইয়াত কিছুমান শ্ৰমিকসকলো নিয়োজিত হৈ আছে। মহিলা শ্ৰমিকে ইতিমধ্যে ঝাৰু লৈ ইয়াত চফাই কৰা পৰিলক্ষিত হৈছে। আৰু কিছু সময় পিছতে হয়তো আৰু বিভিন্ন বিষয়া, বায়ুসেনাৰ উচ্চপদস্থ বিষয়াসকল বা অন্যান্য বিষয়াসকল আহিব। আৰু মই দেখাব বিচাৰিছো যে এখন বায়ুসেনাৰ গাড়ী, ইতিমধ্যে এই বায়ুসেনাৰ গাড়ীৰে ইতিমধ্যে এই স্থানলৈ জোৱানসকলক লৈ অনা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে সেনাৰ জোৱানসকলে ইয়াত প্ৰস্তুতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ কাষতে যি বাহিৰৰ চোৱাত, যিহেতু ভিতৰৰ চোৱাত বায়ুসেনাৰ জোৱানসকলৰ তৎপৰতাত থাকিব, ইয়াৰ বাহিৰত দেখা গৈছে আৰক্ষী জোৱানসকলে এনেধৰণে আছে। ইয়াত নিশাও ইয়াত ব্যাপক তৎপৰতা দেখা গৈছে। আৰু যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছিল, ইয়াত সকলো যাৱতীয় ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু ইয়াত কিন্তু কোনো সভা নাথাকে, মাত্ৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত উপস্থিত হৈ ইয়াত উদ্বোধন কৰাৰ পিছতে ইয়াৰ পৰা ৰাওনা হ'ব গুৱাহাটীলৈ। আৰু চাবুৱাৰ পৰা পোনে পোনে ইয়াত অৱতৰণ কৰিব বুলি কৈছে। আৰু মই আন নিশ্চয় ৰেখেশ্বৰ, সেই সূচীখিনিৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কেনেদৰে মৰাণত উপস্থিত হ'ব, কাইলৈ দিনটোৰ 14 ফেব্ৰুৱাৰী কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকী। আপুনি সংযুক্ত হৈ থাকিব। কাইলৈ পুৱাই মৰাণত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিল্লীৰ পৰা পোনে চাবুৱাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী। পুৱা 7:15 দিল্লীৰ পৰা মৰাণলৈ উৰা মাৰিব প্ৰধানমন্ত্ৰী। পুৱা 9:50 চাবুৱাৰ এয়াৰফিল্ডত উপস্থিত হ'ব মোদী। পুৱা 10 বজাত চাবুৱাৰ পৰা মৰাণলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰীগৰাকী। মৰাণ বাইপাছত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ বিমান। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মৰাণত অনুষ্ঠিত হ'ব এয়াৰ শ্ব'। মৰাণৰ এয়াৰ শ্ব'ত ভাগ ল'ব বায়ুসেনাৰ 16খনকৈ বিমানে। মৰাণৰ ELFত অৱতৰণ কৰিব কেইবাখনো যুঁজাৰু বিমানে। ৰাফেল, সুখয় যুঁজাৰু বিমানে ভাগ ল'ব এয়াৰ শ্ব'ত। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত প্ৰায় 30 মিনিটৰ এয়াৰ শ্ব' আয়োজন কৰা হৈছে। এয়া মোদীৰ কাৰ্যসূচী। মোদী কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কাইলৈ দিনটোত। কাইলৈ দিনটো এক ঐতিহাসিক দিন হিচাপে পৰিগণিত হ'ব অসমবাসীৰ বাবে। কেইবাটাও উপহাৰ আগবঢ়াব অসমবাসী ৰাইজক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু মৰাণৰ প্ৰস্তুতি সন্দৰ্ভত আমাক জনাই আছে আমাৰ সতীৰ্থ সাংবাদিক ঋষেশ্বৰ বৰুৱাই। ঋষেশ্বৰ, ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ কথা, যে যি এয়াৰ শ্ব', 30 মিনিটৰ এয়াৰ শ্ব' চাবলৈ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে, যি নেকি ছাত্ৰ ছাত্ৰীসকলক বা নৱপ্ৰজন্মক বায়ুসেনাত যোগদানত উৎসাহিত কৰিব এনেধৰণৰ এয়াৰ শ্ব'য়ে। আৰু একে সময়তে বিভিন্ন ধৰণৰ দুৰ্যোগৰ সময়ত এই বিশেষ ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিয়ে সহায় কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হয়, নিশ্চয়কৈ যোৱাকালিৰ দিনটোত যোৱাকালি সন্ধিয়া মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ এক মন্তব্য আগবঢ়াইছে। যিহেতু ইয়াত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ইয়ালৈ আমন্ত্ৰণ জনাইছে এই বায়ুসেনাৰ যি বিমান অৱতৰণ উৰণৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ, আৰু তাৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীসকল যাতে অনুপ্ৰাণিত হয় তাৰে আশা কৰিছে। আৰু মই আন কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিম সমান্তৰালকৈ, যে ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লোকসকলে আহি
ইয়াত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে হয়তো আজিৰ পৰাই কাইলৈ যিহেতু প্ৰধানমন্ত্ৰী মোদী উপস্থিত হ'ব তাৰ বাবে হয়তো বহু মানুহৰ সমাগম হ'ব স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ স্থানীয় লোকৰ লগতে দূৰ দূৰণিৰ পৰা ইয়ালৈ ৰাইজ আহিব তাৰ বাবে আজিৰে পৰাই আৰক্ষীয়ে ইতিমধ্যে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু আপুনি যি প্ৰসংগটো কৈছে যে ইয়াত সামৰিক আৰু অসামৰিক বিভাগত অসামৰিক কাৰ্যসূচীৰ বাবে এই পথছোৱা বিশেষভাৱে ব্যৱহৃত হ'ব তাৰ সফল পৰীক্ষণ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু মই এই দৃশ্যাংশ দেখুৱাইছোঁ যে ইতিমধ্যে যি এই লেণ্ডিং ফেচিলিটি থকা ELF যুক্ত এই পথছোৱাত যিহেতু ধূলিৰ কথা কালি মুখ্যমন্ত্ৰীয়ে কৈছিলেই ধূলি আঁতৰাবৰ বাবে ইতিমধ্যে ইয়াত বাহন চাফাই কৰা বাহন ইতিমধ্যে ইয়াত চলোৱা পৰিলক্ষিত হৈছে আৰু নিশ্চয়কৈ এক গুৰুত্বপূৰ্ণ আৰু উল্লেখনীয় দিন হৈ ৰ'ব অহাকালিৰ দিনটো যিহেতু কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে এই ELF যুক্ত পথছোৱা উদ্বোধন কৰিব ইয়াকে লৈ এতিয়া ৰাজ্যবাসীৰ মাজতো ব্যাপক উৎসাহ ইতিমধ্যে কালি আমি দেখিছিলোঁ যে এই স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ বহু লোকৰ সমাগম হৈছিল দূৰৰ পৰা হ'লেও এপাক চোৱাৰ হেঁপাহ যিহেতু কোনো দিনেই নেদেখা এটা পথ কোনো দিনেই নেদেখা এটা বিষয় আমাৰ মৰাণত হ'বলৈ হ'ল তাৰ বাবে সকলোৱে উৎসাহিত হৈছে আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে কাইলৈ দিনটোতো এক ব্যাপক সমাগম হ'ব যাৰ বাবে এতিয়া প্ৰশাসনে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া মৰাণৰ ELFক লৈ মৰাণৰ এই ELF ৰাজপথক লৈ ব্যাপক তৎপৰতা দেখা গৈছে প্ৰশাসন আৰু বায়ু সেনাৰ আৰু সমান্তৰালকৈ সমগ্ৰ অসমবাসী অধীৰ আগ্ৰহেৰে ৰৈ আছে যে উত্তৰ পূবৰ প্ৰথমটো ৰাজপথ যি ৰাজপথত বায়ু সেনাৰ বিমান অৱতৰণ কৰিছে এই অৱতৰণ কৰা পথটো উদ্বোধনৰ অনুষ্ঠানলৈকে হয় নিশ্চিতভাৱে এক আকৰ্ষণীয় এক খবৰ এয়া আৰু আকৰ্ষণীয় এটা বিষয় য'ত নেকি ভাৰতীয় বায়ু সেনাৰ যি শক্তি সেই শক্তি প্ৰদৰ্শন কৰা হ'ব লগতে এই শক্তিৰ জৰিয়তে শত্ৰু ৰাষ্ট্ৰৰ যি ৰঙা চকু তাক প্ৰতিহত কৰাৰ বাবে এটা শক্তিশালী বাৰ্তা যাব কাইলৈ দিনটোত হয় নিশ্চয়কৈ এই ELF যুক্ত এই পথছোৱা কেৱল জৰুৰীকালীন আৰু যুদ্ধকালীন বা অৱস্থাত ব্যৱহৃত হ'ব অৰ্থাৎ দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এই পথছোৱাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব নিশ্চয়কৈ এক শক্তি ভাৰতৰ বাবে কেৱল অসমৰ বাবেই নহয় ভাৰতৰ বাবেও আন এক শক্তি হৈ পৰিছে এই পথছোৱা আৰু এই পথছোৱাই হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এক গৌৰৱ যিকোনো শত্ৰুক প্ৰতিহত কৰিবৰ বাবে অৰ্থাৎ শত্ৰুক প্ৰতিহত কৰিবৰ বাবে কৰা সময়ত সেই সময়ত ব্যৱহৃত হ'ব পাৰে এই পথটো বিশেষকৈ সীমান্তৰ ভাবুকি প্ৰায় আহি থাকে আমাৰ গতিকে চুবুৰীয়া চীনৰ ভাবুকি আহি থাকে তাৰ বাবে প্ৰতিহত কৰাৰ ক্ষেত্ৰত এই পথছোৱা নিশ্চয় এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে আৰু যাৰ বাবে এতিয়া সেনা ফালৰ পৰা সেনা বিভাগ বায়ু সেনাৰ ফালৰ পৰা ব্যাপক তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে অধীৰ আগ্ৰহেৰে আচলতে এই পথছোৱা যি পথছোৱাই দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ইতিমধ্যে বহু বিমান অৱতৰণ উৰণ কৰা নিশ্চয় প্ৰত্যক্ষ কৰিছে সকলোৱে গতিকে এই পথছোৱা সেই উদ্বোধনীৰ অনুষ্ঠানলৈকে সকলোৱে অধীৰ অপেক্ষাৰে ৰৈ আছে কিয়নো এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা থকা এই পথছোৱা অৰ্থাৎ বিশেষ পথ উত্তৰ পূবৰ ভিতৰতে প্ৰথম যি পথ সেই পথটো উদ্বোধনী অনুষ্ঠানলৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে ৰিখেশ্বৰ আপুনি সংযুক্ত হৈ থাকিব এই মুহূৰ্তত জনাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক যে প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনৰ কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা ELF উদ্বোধনৰ বাবে মৰাণৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ইটাৰ ভাটাৰ চিমনিৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে লগতে ইটা ভাটাৰ লগত জড়িত সকলো ঔদ্যোগিক কাৰ্যকলাপ 13 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ বন্ধ ৰাখিবলৈ জাননী প্ৰেৰণ কৰা হৈছে ইফালে মৰাণৰ পৰা গেট পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলক মৰাণৰ পৰা অহা যোৱা কৰাৰ বাবে বিকল্প পথ ল'বলৈ পৰামৰ্শ দিয়া হৈছে লগতে ডাম্পাৰ নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়া বাহন আৰু অন্যান্য গধুৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত 14 ফেব্ৰুৱাৰী পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে মোদীৰ আগমন আৰু এয়াৰ শ্ব' উপলক্ষে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে কেইবাটাও গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা অনুসৰি
ELF উদ্বোধনৰ বাবে মৰাণৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ইটাৰ ভাটাৰ চিমনিৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইটা ভাটাৰ লগত জড়িত সকলো উদ্যোগিক কাৰ্যকলাপ 13 ফেব্ৰুৱাৰীৰ পৰা 14 ফেব্ৰুৱাৰীলৈ বন্ধ ৰাখিবলৈ জাননী প্ৰেৰণ কৰা হৈছে। মৰাণৰ পৰা গেট পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলক মৰাণৰ পৰা অহা যোৱা কৰাৰ বাবে বিকল্প পথ ল'বলৈ পৰামৰ্শ দিয়া হৈছে। লগতে ডাম্পাৰ, নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়া বাহন আৰু অন্যান্য গধুৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত 14 ফেব্ৰুৱাৰীৰ পৰা পুৱা 5 বজাৰ পৰা বিয়লি 5 বজালৈ কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আমি পুনৰবাৰ আমাৰ সতীৰ্থ সাংবাদিক ঋষেশ্বৰ বৰুৱাৰ সৈতে সংযুক্ত হৈছোঁ। ঋষেশ্বৰ, যথেষ্ট সংখ্যক লোকৰ সমাগম হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ কথা ইতিমধ্যে কোৱা হৈছে, ফেন্সিঙৰ ব্যৱস্থা কৰা হৈছে, বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে। গতিকে কিমান লোক সমবেত হ'ব পাৰিব, কিমান লোকৰ বাবে এই সুবিধা থাকিব কাইলৈ এয়াৰ শ্ব' উপভোগ কৰিবলৈ? হয়, নিশ্চয়কৈ মই এটা দৃশ্য দেখুৱাব বিচাৰিম। প্ৰথমে এই যি প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহৰ য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহি ৰ'ব, আৰু এই প্ৰেক্ষাগৃহত বেছি মানুহৰ সমাগম নহয়। ইয়াত মাত্ৰ বিভাগীয় কৰ্তৃপক্ষ অথবা প্ৰধানমন্ত্ৰীৰ সুৰক্ষা কৰ্মীসকলৰ বাহে ব্যৱস্থা কৰা হৈছে। আৰু যিহেতু প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীও থকাৰ কথা, গতিকে মুখ্যমন্ত্ৰী বা ৰাজ্যপাল থকাৰ কথা, গতিকে তেনেধৰণৰ ব্যক্তিসকলৰ কাৰণে এই প্ৰেক্ষাগৃহটো ব্যৱহাৰ হ'ব। আৰু ইয়াৰ সন্মুখত, অৰ্থাৎ এই পথটোৰ বিপৰীতে য'ত আমি আছো, এই পথত মানুহৰ সমাগমৰ বাবে ব্যৱহাৰ কৰা হৈছে। আৰু এই পথছোৱাত সকলো লোকেই চাব পাৰিব, কিন্তু ইয়াত কিন্তু বহিবলৈ কোনো ব্যৱস্থা কৰা নাই, থিয় হৈ চাব পাৰিব। অৰ্থাৎ ইয়াত প্ৰায় 5,000 লোকৰ সমাগম হ'ব। এই মই যি বেৰিকেডৰ ভিতৰত আছো, আৰু তাৰ কাষতো দেখা গৈছে যে এনেধৰণে বেৰিকেড বনাই থোৱা আছে, কিন্তু সেই বেৰিকেডসমূহ এতিয়া কি কাৰণে ব্যৱহাৰ হ'ব এতিয়ালৈকে আমাক জনোৱা হোৱা নাই। কিন্তু আৰু এটা কথা ক'ব লাগিব যে প্ৰায় 4.2 কিলোমিটাৰ পথছোৱাত যিহেতু ELFৰ সুবিধা কৰা হৈছে, কিন্তু সকলো সমগ্ৰ পথছোৱাতে কিন্তু চাব নোৱাৰিব। যিহেতু পথৰ দুয়ো কাষে ইতিমধ্যে কিছুমান বেনাৰ আঁৰি দিয়া হৈছে। এনেধৰণে মই এখন পোষ্টাৰ এখন দেখাব বিচাৰিছো যে এনেকুৱা এখন বেনাৰ আঁৰি থোৱা আছে পথৰ কাষে কাষে, গতিকে সকলো ঠাইৰ পৰা চাব নোৱাৰিব। নিৰাপত্তাৰ ক্ষেত্ৰত এই ব্যৱস্থাটো কৰিছে। আৰু আচলতে ইয়াত সোমাবলৈ বিভিন্ন গেট দিছে, সৰু সৰু গেট দিছে, কিন্তু এই গেটসমূহেদি মানুহ সোমাব পাৰিব, কিন্তু যান বাহন কিন্তু বহুত দূৰত ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে পাৰ্কিঙৰ বাবে ইয়াৰ পৰা বহুত দূৰতেই পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। নিশ্চয়, সকলো মুঠতে এই মুহূৰ্তত প্ৰস্তুতি তুংগত। জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি ভাৰতীয় বায়ু সেনা বাহিনী আৰু সমান্তৰালকৈ বিভিন্ন চৰকাৰী বিভাগ এই মুহূৰ্তত সষ্টম হৈ আছে। প্ৰস্তুতি সম্পূৰ্ণৰূপে তদাৰক কৰি থকা হৈছে। আৰু বিশেষভাৱে আকৰ্ষণীয় এটা দিন, কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এয়া হৈছে প্ৰথমটো জৰুৰী অৱতৰণ সেৱা এই উত্তৰ পূৰ্বাঞ্চলৰ, আৰু যি নেকি জৰুৰীকালীন সময়ত বিশেষভাৱে সহায়ক হ'ব এই ইমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটি। ঋষেশ্বৰ, এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম। কাইলৈ বিয়লি মৰাণৰ পৰা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী। গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব নৱনিৰ্মিত দলং। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং। লাচিত ঘাটত অনুষ্ঠিত হ'ব দলং মুকলি অনুষ্ঠান। শুভ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব নতুন দলংখন। লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব IIMৰ অস্থায়ী চৌহদ। গুৱাহাটীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 100খন বাছ। লাচিত ঘাটৰ পৰা খানাপাৰালৈ আহিব প্ৰধানমন্ত্ৰী মোদী। খানাপাৰাত বিজেপিৰ বুথ সন্মিলনত অংশগ্ৰহণ কৰিব মোদীয়ে। সন্ধিয়া গুৱাহাটীৰ পৰা দিল্লীলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী। মৰাণৰ সেই আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ভাগ লোৱাৰ পিছত, এয়াৰ শ্ব'ত ভাগ লোৱাৰ পিছত গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীয়ে। আৰু কাইলৈ বহু প্ৰত্যাশিত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলং আনুষ্ঠানিকভাৱে মুকলি কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কুমাৰ ভাস্কৰ বৰ্মা সেতু ৰাইজৰ বাবে উপহাৰ হিচাপে আগবঢ়াব কাইলৈ দিনটোত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। বছৰ বছৰ জোৰা যাতায়াতৰ নামত নৰক যন্ত্ৰণা, জমৰ যাতনাৰ অৱসান ঘটিব। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান হ'ব। আৰু এই আটক ধুনীয়াকৈ নিৰ্মাণ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন কেবল ষ্টেট ব্ৰিজ
এই মুহূৰ্তত সাজু হৈছে মুকলিৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই এই দলংখনত উপস্থিত হৈ তেওঁ অসমবাসী ৰাইজক জনাইছে দলংখনৰ বৈশিষ্ট্যৰ বিষয়ে লাচিত ঘাটত মোদীৰ সভা আৰু লাচিত ঘাটৰ পৰা দলং মুকলি কৰা হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজে পৰিদৰ্শন কৰিব এই দলংখন সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰৰ সৈতে আমি সংযুক্ত হৈছোঁ হীৰক ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী মৰাণৰ পৰা গুৱাহাটীত উপস্থিত হৈ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰিব বৰ্তমান প্ৰস্তুতি কেনেদৰে আগবাঢ়িছে চাওক এক দীৰ্ঘদিনীয়া প্ৰতীক্ষা আৰু দীৰ্ঘদিনীয়া যি জ্বালা যন্ত্ৰণা সেই জ্বালা যন্ত্ৰণা অৱসান ঘটাই অৱশেষত যিহেতু যদি চাব যায় গুৱাহাটীৰ যি উত্তৰ গুৱাহাটী যিখন দলং আছে সেই দলংখন মুকলি কৰা হ'ব যাৰ নাম দিয়া আছে কুমাৰ ভাস্কৰ বৰ্মা উৰণীয়া ভাস্কৰ বৰ্মা সেতু আৰু এই ভাস্কৰ বৰ্মা সেতুখন কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব আৰু নৰেন্দ্ৰ মোদীয়ে প্ৰায় 1 বজাত এই যিখন উৰণীয়া সেতু আছে এই সেতুখন মুকলি কৰিব মুকলি কৰাৰ পিছতে যি আচলতে দীৰ্ঘদিনীয়া যি প্ৰতীক্ষা আছিলে বা যিসমূহ সমস্যা আছিলে গুৱাহাটী উত্তৰ গুৱাহাটী যাবৰ বাবে যিসকল লোক আছিলে সেই লোকসকলৰ সমস্যাসমূহ সমাধান হ'ব আৰু প্ৰথম অৱস্থাত ক'ব বিচাৰিম যে 1 তাৰিখলৈকে এই যিখন দলং আছে সেই দলংখনত বিশেষকৈ কেৱল খোজকাঢ়িবৰ বাবে দিয়া হ'ব অনুমতি প্ৰদান কৰা হ'ব তাৰপিছত যদি চাব যায় 1 তাৰিখৰ পৰা 1 মাৰ্চৰ পৰা যিবোৰ দুচকীয়া হওক চাৰিচকীয়া বাহন হওক সেই দুচকীয়া চাৰিচকীয়া বাহনসমূহ যাব পাৰিব আৰু তাৰে বাবে ইতিমধ্যে যিবোৰ লঘু বাহনৰ বাদ দি বাকী যিবোৰ আচলতে ট্ৰাকে হওক বা আন যিবোৰ বাহন আছে গধুৰ বাহন আছে সেই বাহনৰ ক্ষেত্ৰত কৰ তেওঁলোকে টোল টেক্স দিব লাগিব সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ প্ৰকাশ কৰিছে কিন্তু যি টোল টেক্স হ'ব সেই টোল টেক্স কিন্তু নিম্নতম এটা টোল টেক্স হ'ব বুলি ইতিমধ্যে স্পষ্টকৈ প্ৰকাশ কৰিছে আৰু মোৰ পিছফালে থকা এইখন যিখন আপুনি গুৱাহাটী উত্তৰ গুৱাহাটী যিখন সেতু আছে সেই সেতুখন দেখিছে আপুনি ইতিমধ্যে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে 1 বজাত ইয়াত উপস্থিত হ'বহি আৰু 1 বজাত উপস্থিত হোৱাৰ পিছতে নিজে এই যিখন আচলতে কুমাৰ ভাস্কৰ বৰ্মা সেতু সেই সেতুখন নিজে খোজকাঢ়িব আৰু খোজকাঢ়ি আচলতে ব্ৰহ্মপুত্ৰৰ যি নৈসৰ্গিক সৌন্দৰ্য সেই সৌন্দৰ্য উপভোগ কৰিব আৰু বিশেষকৈ ক'ব বিচাৰিম যে এই যিখন সেতু আছে এইখন আচলতে বিশেষকৈ ইয়াৰ পৰা যি ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে পূৰ্বেদি চাব যায় এইমছ বা যি IIT আছে IIT যাবলৈ প্ৰায় 1.5 ঘণ্টা সময় লাগিছিল 1 ঘণ্টা বা 1.5 ঘণ্টা সময় এতিয়া মাত্ৰ 10 পৰা 15 মিনিটৰ ভিতৰত যিহেতু এইমছ বা IIT বিশেষকৈ যাব পাৰিব এটা সহজ পথ হৈ পৰিব আৰু সকলোৱে ভাবিছিল যে কেতিয়া আচলতে এইখন গুৱাহাটী উত্তৰ গুৱাহাটী দলং মুকলি কৰিব আৰু সেই প্ৰতীক্ষাৰ অন্ত পেলাবলৈ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমলৈ আহি এই সেতুখন মুকলি কৰাৰ লগতে তেওঁ 100খন যি ইলেক্ট্ৰিক বাছৰ প্ৰকল্প আছে প্ৰকল্প মুকলি কৰিব লগতে IIMৰ যিটো অস্থায়ী যি আচলতে কেম্পাছ আছে সেই কেম্পাছ মুকলি কৰিব কেইবাটাও অভিলাষী আঁচনি যিহেতু মুকলি কৰিব আৰু মৰাণৰ যি কাৰ্যসূচী আছে মৰাণৰ কাৰ্যসূচী সমাপ্ত কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইয়ালৈ আহিব আৰু ইয়ালৈ আহি এইখন যিখন গুৱাহাটী উত্তৰ গুৱাহাটী দলং আছে বা যিখন গুৱাহাটী উত্তৰ গুৱাহাটী বা কুমাৰ ভাস্কৰ বৰ্মা সেতু নাম দিয়া হৈছে সেই সেতুখন মুকলি কৰিব আৰু মুকলি কৰাৰ লগে লগে যিহেতু গুৱাহাটী উত্তৰ গুৱাহাটীৰ যিসকল লোক আছে যিবোৰ উৎকণ্ঠিত হৈ আছিলে আৰু যিবোৰ আচলতে পূৰ্বে যে যান জঁটৰ যি সমস্যা আছিলে সেই যান জঁটৰ সমস্যাসমূহ দূৰ হ'ব আৰু এইখিনিতে ক'ব বিচাৰিম যে এই সেতুখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যিহেতু 3,000ৰো অধিক কোটি টকা ব্যয় কৰা হৈছে আৰু সেই ব্যয় কৰি এই উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে আৰু দীৰ্ঘদিনৰ পৰা যিসকল লোক আচলতে এই সেতুখনৰ লগত জড়িত হৈ আছিলে তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে কিন্তু সেই সমস্যাসমূহ নেওচি এই গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন এক সুন্দৰ ৰূপ দিছে আৰু ইয়াৰ যদি আপুনি নিশাৰ পৰিৱেশ চাব যায় নিশাৰ পৰিৱেশ দেখিব যে মুম্বাই বা তামিলনাডু বা আদি যিবোৰ ভাৰতৰ আগশাৰীৰ যিবোৰ চহৰ আছে সেই চহৰত যেনেধৰণৰ ব্ৰিজসমূহ দেখিবলৈ পোৱা যায় আলোকসজ্জাৰে সজ্জিত কৰি দেখিবলৈ পোৱা যায় বিভিন্ন লাইটৰ ৰং দেখিবলৈ পোৱা যায় ঠিক একেদৰে এই যিখন গুৱাহাটী উত্তৰ গুৱাহাটী দলং আছে দলঙতো এনেধৰণৰ দৃশ্য দেখিবলৈ পোৱা যাব আৰু চাবলৈ যি যায় এই উৰণ সেতুখনৰ জৰিয়তে যিহেতু এই সেতুখনৰ জৰিয়তে বিশেষকৈ গুৱাহাটী ব্ৰহ্মপুত্ৰৰ যি নৈসৰ্গিক সৌন্দৰ্য সেই সৌন্দৰ্য উপভোগ কৰাৰ লগতে যি ৰিভাৰ ফ্ৰণ্ট বনোৱা হৈছে ৰিভাৰ ফ্ৰণ্টৰ পৰাও এক সুন্দৰ পৰিৱেশ উপভোগ কৰিব পাৰিব মুঠৰ ওপৰত যদি চাব যায় বিগত হীৰক এই আন্তঃগাঁথনিৰ জৰিয়তে এই দলংখনৰ জৰিয়তে এক যুগান্তকাৰী পৰিৱৰ্তনৰ চানেকি বহন কৰিব আৰু সমান্তৰালকৈ যাতায়াত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে নদী পৰ্যটনৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধন সামগ্ৰিকভাৱে সকলো দিশ সামৰি ল'ব এই কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি আটাইকেইজন অভিযুক্তকে কৰা হ'ব পাৰে চাৰ্জ ফ্ৰেম সিদ্ধাৰ্থৰ মহাবীৰ একুৱা ফ্লেট জব্দৰ আবেদনৰো হ'ব আজি শুনানি
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ আজি শুনানি আটাইকেইজন অভিযুক্তকে আজি চাৰ্জ ফ্ৰেম কৰা হ'ব পাৰে একেদৰে সিদ্ধাৰ্থৰ মহাবীৰ একুৱা আৰু ফ্লেট জব্দ কৰাৰ সেই আবেদন সেই গোচৰৰ আবেদনৰো আজি শুনানি গ্ৰহণ কৰা হ'ব আজি আটাইকেইটা অভিযুক্তকে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আদালতত হাজিৰ কৰাৰ সম্ভাৱনা ইতিমধ্যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে বিচাৰিছে এটাও অভিযুক্তই যাতে জামিন লাভ নকৰক জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত যাতে কাৰাগাৰতে বন্দী হৈ থাকক সেই কথা উল্লেখ কৰিছে আৰু অতি শীঘ্ৰে বিশেষ আদালতৰ পোষকতা কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজিৰ শুনানি বিশেষভাৱে গুৰুত্বপূৰ্ণ বিগত শুনানিৰ সময়ছোৱাত জামিন লাভৰ যি প্ৰসংগ উত্থাপন হৈছিল সেই জামিন নাকচ কৰা হৈছিল অমৃতপ্ৰভা মহন্তৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গৰ দুই দেহাৰক্ষীৰ জামিন নাকচ কৰা হৈছিল আৰু একেদৰে শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে জামিন আবেদন প্ৰত্যাহাৰ কৰিছিল আৰু আজি পৰৱৰ্তী শুনানিৰ দিন আটাইকেইজন অভিযুক্তকে আজি চাৰ্জ ফ্ৰেম কৰা হ'ব পাৰে সতীৰ্থ সাংবাদিক বিৰিঞ্চি কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ বিৰিঞ্চি আজিৰ শুনানি সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ লাভ কৰিছে জয়ন্ত চাওক আচলতে আজি 13 ফেব্ৰুৱাৰী আজি যথেষ্ট এটা গুৰুত্বপূৰ্ণ দিন জুবিন গাৰ্গৰ শুনানিৰ যিহেতু আজি যি নিয়মীয়া আচলতে শুনানি জুবিন গাৰ্গৰ যিটো মূল গোচৰ 18/2025 এই গোচৰটোৰ শুনানি হ'ব দুটাকৈ দিন ধাৰ্য কৰিছে কেইবাখনো আবেদন কৰিছে সিদ্ধাৰ্থ শৰ্মাৰ ফালৰ পৰা আবেদন আছে শ্যামকানু মহন্তৰ ফালৰ পৰা আবেদন আছে সেই আবেদনসমূহ 16 ফেব্ৰুৱাৰীত সেয়া শুনানি হ'ব আজি নিয়মীয়া শুনানি হ'ব অৰ্থাৎ আজি আটাইকেইজন অভিযুক্তক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেওঁলোকৰ লগত আজি কথা পতৰা হ'ব তেওঁলোকক চাৰ্জ ফ্ৰেম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে যদিহে চাৰ্জ ফ্ৰেম কৰা হয় তেতিয়া চাৰ্জ হিয়াৰিং হ'ব গতিকে চাৰ্জ হিয়াৰিং হ'লে হয়তো তেওঁলোকৰ বিৰুদ্ধে যিসমূহ যিহেতু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জ লগোৱা হৈছে গতিকে সেইসমূহ ক্ষেত্ৰত তেওঁলোকৰ কি কি ক'ব লগা আছে গতিকে সেই কথাখিনি আচলতে আজি তেওঁলোকে ক'বলৈ ৰাখিব পাৰিব আৰু এই সমগ্ৰ বিষয়টোক লৈ যে চাৰ্জ ফ্ৰেম কি ধৰণে কৰা হ'ব কি তাত আৰু সন্নিৱিষ্ট হ'ব নেকি বা তেওঁলোকৰ অধিবক্তাই আজি কোনো বিশেষ আবেদন দাখিল কৰিব নেকি আৰু যিহেতু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই সমগ্ৰ গোচৰটোৰ পৰা অমৃতপ্ৰভা মহন্তক আচলতে বাদ দিয়াৰ বাবে কোৱা হৈছে গতিকে সেই সমগ্ৰ বিষয়খিনিক লৈ আজি যিহেতু শুনানি হ'ব গতিকে 10 বজাৰ লগে লগে শুনানি প্ৰক্ৰিয়া আৰম্ভ হ'ব গৰিমা শইকীয়া গাৰ্গ সহ SIT বিষয়াসকলো থাকিব যদিহে তেওঁলোকৰ অধিবক্তাই কোনো বিশেষ আবেদন যদি তেওঁলোকে লয় তেতিয়াহ'লে সেই আবেদনৰ ভিত্তিত SITয়ে তেওঁলোকৰ SIT ফালৰ পৰা হয়তো সেইসমূহ ডিপেণ্ড কৰিব পাৰে বা যিহেতু লোক অধিবক্তা আছে লোক অধিবক্তাই সেই আবেদনসমূহ গ্ৰহণযোগ্য হয়নে নহয় সেইসমূহত তেওঁলোকে যুক্তি ৰাখিব পাৰিব গতিকে আজি নিয়মীয়া শুনানি আৰু 16 তাৰিখে যিসমূহ আবেদন শ্যামকানু মহন্তই দিছিল যে তেওঁলোকৰ একাউণ্টসমূহ খুলি দিব লাগে সিদ্ধাৰ্থ শৰ্মাই কৈছিল যে তেওঁৰ যিটো একুৱা মহাবীৰ একুৱা সেইটো খুলি দিব লাগে সেই সন্দৰ্ভত একে সময়তে SIT ফালৰ পৰা কোৱা হৈছিল যে জুবিন গাৰ্গৰ টকা যিহেতু আত্মসাৎ কৰি সিদ্ধাৰ্থ শৰ্মাই ঘৰটো বনাইছে গতিকে সেই ঘৰটো এপাছ কৰি পেলাব লাগে গতিকে সেই সকলোখিনি শুনানি 16 ফেব্ৰুৱাৰীত ধাৰ্য কৰিছে ধন্যবাদ T20 বিশ্বকাপৰ দ্বিতীয়খন মেচত নামিবিয়াৰ বিৰুদ্ধে সহজ জয় টীম ইণ্ডিয়াৰ দিল্লীৰ অৰুণ জেটলী খেলপথাৰত অনুষ্ঠিত খেলখনত নামিবিয়াৰ বিৰুদ্ধে 93 ৰানত জয়ী হ'ল টীম ইণ্ডিয়া প্ৰথমে বেটিং কৰি 20 অভাৰত 9টা উইকেট হেৰুৱাই 209 ৰান সংগ্ৰহ কৰে টীম ইণ্ডিয়াই ভাৰতৰ হৈ ঈশান কিষাণে মাত্ৰ 24টা বলত 61 ৰান হাৰ্দিক পাণ্ডিয়াই 28 বলত 52 ৰান আৰু তিলক বাৰ্মাই 25 ৰান সংগ্ৰহ কৰে 210 ৰানৰ লক্ষ্যৰে ক্ৰিজত নমা নামিবিয়াই আৰম্ভণিতে উজুটি খাই 18 অভাৰ 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 116 ৰানহে কৰিবলৈ সক্ষম হয় নামিবিয়া উল্লেখযোগ্য যে 15 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ভাৰত আৰু পাকিস্তানৰ হাই ভল্টেজ মেচখনৰ পূৰ্বে নামিবিয়াৰ বিৰুদ্ধে খেলখন ভাৰতে অনুশীলন মেচ হিচাপে লৈছিল
চীনৰ চাংহাইৰ মিনহাং জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা হঠাৎ খহি পৰিল এটা নৱনিৰ্মিত পথৰ বৃহৎ অংশ পথটো খহি পৰাৰ লগে লগে আতংকিত হৈ পৰে অঞ্চলটোত উপস্থিত থকা প্ৰত্যক্ষদৰ্শী কেমেৰাত বন্দী হৈছে নিৰ্মীয়মান পথটোৰ বৃহৎ অংশ খহি পৰাৰ দৃশ্য ঘটনাত ভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে নৱনিৰ্মিত পথটো খহি পৰাৰ দৃশ্য এয়া চীনৰ চাংহাইৰ মিনহাং জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা এয়া দেখুৱাইছো অন কেমেৰা এই শিহৰণকাৰী দৃশ্য হঠাৎ খহি পৰিল নৱনিৰ্মিত পথৰ বৃহৎ অংশ পথটো খহি পৰাৰ লগে লগে আতংকিত হৈ পৰে অঞ্চলটোত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীসকল কেমেৰাত বন্দী হৈছে নিৰ্মীয়মান পথটোৰ বৃহৎ অংশ খহি পৰাৰ দৃশ্য এই ঘটনাত ভাগ্যক্ৰমে অৱশ্যে হতাহত হোৱা নাই কোনো লোক ইতিমধ্যে সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে নৱনিৰ্মিত পথটো খহি পৰাৰ দৃশ্য কাৰামুক্ত হ'ল বি লাচিত সেনাৰ দুই নেতা জেলৰ পৰা ওলাল ৰন্তু পানী ফুকন আৰু বিকাশ অসম দীৰ্ঘদিনে কাৰাবন্দী হৈ আছিল বি লাচিত সেনাৰ এই নেতা দুজন তিনিচুকীয়া জিলাৰ কাৰাগাৰত বন্দী হৈ আছিল ৰন্তু পানী ফুকন আৰু বিকাশ অসম বি লাচিত সেনাৰ নেতা কৰ্মীয়ে বিপুল আদৰণি জনায় দুয়োকে বিভিন্ন ধৰণৰ বিতৰ্কত নাম সাঙুৰ খাই পৰিছিল বি লাচিত সেনাৰ এই দুই নেতা বিভিন্ন ধৰণৰ ধন দাবী বা অপহৰণ বিভিন্ন বিতৰ্কত নাম সাঙুৰ খাই কাৰাগাৰৰ আলহী হৈছিল অৱশেষত জেলৰ পৰা ওলাল ৰন্তু পানী ফুকন আৰু বিকাশ অসম তিনিচুকীয়া জিলা কাৰাগাৰৰ পৰা মুকলি হোৱাৰ সময়ত বি লাচিত সেনাৰ নেতা কৰ্মীয়ে এনেদৰে বিপুল আদৰণি জনায় দুয়োজনকে খুব সুখী আৱেগিকভাৱে বহুবাৰ কান্দিছোঁ খুব সুখী আৰু এটা কথা স্পষ্ট বি লাচিত সেনাৰ চৰিত্ৰটোক লৈ যিবিলাক প্ৰশ্ন মানুহে ফেচবুকত কৰি আছে বা সামাজিক মাধ্যমত কৰি আছে মই তেওঁলোকক এটা বিনম্ৰ অনুৰোধ জনাওঁ শক্তি ৰাজপথত ফেচবুকত নহয় শক্তি সদায় ৰাজপথত আজি তিনিচুকীয়াৰ পৰা প্ৰায় 1000ৰ ওপৰত গাড়ী মুখ্য সচিবক আদৰিবলৈ আহিছে তিনিচুকীয়াৰ পৰা শিৱসাগৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বাংলাদেশত চৰকাৰ গঠনৰ দিশে বিএনপি এই পৰ্যন্ত 299খন আসনৰ 216খন আসনৰ ফলাফল প্ৰকাশ পাইছে বৰ্তমানলৈ বিএনপি মিত্ৰজোঁটে জয়লাভ কৰিছে 158খন আসনত জামাতে ইছলামীৰ মিত্ৰজোঁটে লাভ কৰিছে 51খন আসন অন্যান্যই লাভ কৰিছে 6খন আসন আজি ফলাফল ঘোষণা কৰা হ'ব ভোট গণনা অব্যাহত আছে এই পৰ্যন্ত 299খন আসনৰ 216খন আসনৰ ফলাফল আনুষ্ঠানিকভাৱে প্ৰকাশ পাইছে বৰ্তমানলৈ বিএনপি মিত্ৰজোঁটে জয়লাভ কৰিছে 158খন আসনত ইফালে জামাতে ইছলামীৰ মিত্ৰজোঁটে লাভ কৰিছে 51খন আসন ইয়াৰ সৈতে সময় হ'ল গুড মৰ্নিং 18ৰ পৰা বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो आखी 90 पूरा 100 में लागा धागा चोर निकल के भागा ঘৰত কোনটো টিএমটি লগাইছে माइटन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল